প্ৰায় ৩ মাহ জোৰা তদন্তৰ পাছত SITয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰিলে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ লগতে মূল 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰাৰ লগতে আন বিভিন্ন ধাৰা লগোৱা হৈছে। এই চাৰ্জশ্বিটক লৈ সাধাৰণ জনতাই কি কয়? জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী। প্ৰত্যেকখন ঘৰৰে জুবিন গাৰ্গ নিজৰ সন্তানৰ দৰে। গতিকে জুবিন দাই এটা ন্যায় পাওক, এইটো আমি মনে প্ৰাণে বিচাৰোঁ আৰু প্ৰতিজন অসমীয়াই বিচাৰে। গতিকে তেখেতক এনেকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে তেখেতক হত্যা কৰা হ'ল। যদি সঁচাকৈ হত্যা কৰা হৈছে তেতিয়াহ'লে যিসকলে হত্যা কৰিছে সেইসকলে উচিত শাস্তি পোৱাটো আমি বিচাৰোঁ। খুব এটা উৎকৃষ্ট উদাহৰণ হওক কেনেকৈ এটা জাতিৰ কাৰণে মানে এনেকুৱা মানুহ এজন যাতে হেৰাই যাব নোৱাৰে। এটা জাতিক যোনে ধৰি ৰাখিছিলে, সকলোকে লৈ পেলাই তেখেতে আগবাঢ়িছিলে। গতিকে তেখেতে ক্ষেত্ৰতেই যদি তেনেকুৱা হ'ব পাৰে, গতিকে সেইটো যাতে এটা নিদৰ্শন হওক। ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা মোৰো আছে আৰু মই ভাবোঁ মোৰ মানে কি কথাটো হৈছে প্ৰচেছটো ডিলে হ'ব নালাগে, অতি সোনকালে জুবিন গাৰ্গে ন্যায়টো পাব লাগে, সেইটোৱে মই ভাবোঁ। আৰু নিকাভাৱে এইটো মানে ন্যায় প্ৰক্ৰিয়াটো হৈছে বুলি মোৰ বিশ্বাস আছে। আৰু যিবিলাক ধাৰাৰ এগেইনষ্টত যিবিলাক মানে শাস্তি হ'ব, যিবিলাক লিখি আছে ঠিকে আছে। আৰু আমি বিচৰা মতে তেনেকুৱা হৈছে। আমি যি ভাবি আছিলোঁ তেওঁ ন্যায় পাবই লাগিব। তেওঁ যদি ন্যায় নাপায় আমি শান্তি নাপাম। মুঠতে ন্যায়টো পূৰা লাগে, ন্যায়টোতো লাগিবই আৰু ন্যায় দিব বুলি আমিও এতিয়া আশাবাদী। আইনৰ বিষয়ে আমি বিশেষ একো নাজানো, আমি অৱগত নহয় আইনৰ বিষয়ৰ কথা। কিন্তু আমি ভাবোঁ যে জুবিনক ন্যায় পোৱাটো আমি কামনা কৰোঁ। আৰু গোটেই অসমবাসীয়ে, মই বাহিৰৰ কথা নকওঁ, কিন্তু গোটেই অসমবাসীৰ আজিও মানুহে এবাৰ হ'লেও জুবিনৰ কথা ভাবে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে সাধাৰণ জনতায়ো এটা কথা কৈছে যে ন্যায় ব্যৱস্থাৰ প্ৰতি সকলোৰে আস্থা আছে। মুঠৰ ওপৰত যিকোনো প্ৰকাৰেই হওক, যেনেকেই নহওক, জুবিন গাৰ্গক সকলোৱে ন্যায় পোৱাটো বিচাৰিছে। কেমেৰা পাৰ্চন মানৱৰ সৈতে মই নৃপেন মণ্ডল, DD নিউজ অসম।